নমস্কাৰ সকলোকে। আৰু আজি আছোঁ এতিয়া বাৰীৰ পাছফালে, এইফালে পিছফালে যোৱা ৰাস্তাটো। আৰু এতিয়া সৰুকৈ পুখুৰী, আৰু এইফালে পুখুৰীটোৰ পাৰতে আছে এজোপা জলফাই। দেখাম ৰ'ব আপোনালোকক। মই জলফাই পাৰি আছোঁ, বুটলাই নাই মই। জলফাই গোটেই পৰি আছে। আৰু এইফালে এইডাল ডাং, এইবোৰ আধা পাৰিলে বৰমাই। আৰু মোৰ এতিয়া যিহেতু সকলোৱে জলফাই আচাৰ বনাবলৈ ষ্টাৰ্ট কৰিছে, ভাবিলোঁ ময়ো কেইটামান বনাওঁ। আৰু জলফাই ধুনীয়াকৈ পাৰিয়ে লৈছোঁ গছৰ পৰা। আৰু এইফালে কেমেৰামেন যিহেতু নাই, নিজে অকণমান দেখাই দিছোঁ কেমেৰাটো ধৰি। এফালে হাতত কেমেৰা, আনফালে ডাং লৈ জলফাই পাৰি আছোঁ। এতিয়া আকৌ কোনেও নাহাঁহিব গছত জলফাই নাই বুলি। জলফাই আধা পাৰিলে, আৰু পাতৰ আঁৰত যিহেতু জলফাই বহুতখিনি সোমাইছে। আৰু এয়া মোৰ জলফাই ধুনীয়াকৈ পাৰি মেলি আনি ডাইৰেক্ট বইলে কৰিছোঁ, ধুই মেলি। আৰু বইল কৰি অলপ ৰ'দত দিম। কিছুমানে নিমখত থয়, মই নিমখত থোৱা নাই, ডাইৰেক্ট বইল কৰিছোঁ। যিহেতু জলফাই বইল কৰিবলৈ বেছি সময় নালাগে, যিহেতু বাহিৰত ৰ'দটো ধুনীয়াকৈ দি আছে। এইখিনি বইল কৰি আজিয়ে ৰ'দত দি দিব পৰা হ'ব। 2-3 দিনমান ৰ'দত দিম। বাকী আচাৰৰ ৰেচিপিটো পাছত দিম। মই মানে মামাই দিয়া মিঠাতেলে আচাৰ বনাম বুলি ৰৈছোঁ। এতিয়া সোনকালে দিলেই হয়। আৰু আজিলৈ এৰিছোঁ, নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।